Hello students, welcome to my class. মই জানো তোমালোকৰ এক্সাম চলি আছে তো পৰীক্ষা দিবলৈ যোৱাৰ আগতে ম্যাথমেটিক্সৰ কেইটামান কোৱেশ্চনছ তোমালোকে সিওৰলি চাই যাবা তোমালোকৰ প্ৰিপাৰেচন হয়তো কমপ্লিট হৈছে তোমালোকে এতিয়া পৰীক্ষা যেহেতু দি আছা গতিকে স্টুডেন্টস পৰীক্ষা দিবলৈ যাওঁতে অতি কমেও এইকেইটা কোৱেশ্চন তোমালোকে ভালকে চাই যাবা মই দেখাই দি আছো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন 1.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1 অৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা তো এইকেটাৰ ভিতৰত যিকোনো এটা প্ৰত্যেকবাৰ দিয়া দেখা যায় প্ৰায় দিয়ে এমসিকিউ তো হ'ব পাৰে কোৱেশ্চনটো নহলে 2 মাৰ্কছৰ বাবে দিব পাৰে আৰু এই 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট তোমালোকে ভালকে চাই যাবা লগতে স্টুডেন্টস পেজ নম্বৰ 30 থকা উদাহৰণ 2 আৰু উদাহৰণ 3 এই দুটা ভালকে চাই যাবা আগতে এইকেটা কোৱেশ্চন আহিছে পেজ নম্বৰ 35 ত থকা এই কোৱেশ্চনটো 2019 ত আহিছে 1.2 অনুশীলনীৰ এই কোৱেশ্চনটো চোৱাচোন কোৱেশ্চন নম্বৰ 4 টু এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় অহা দেখা যায় এমসিকিউ তে হওক বা 2 মাৰ্কছৰ বাবে হওক এই ধৰণৰ কোৱেশ্চন প্ৰায় আহে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 38 ত আছে এটো উপপাদ্য √2 অপৰিমেয় প্ৰমাণ কৰা এই কোৱেশ্চনটো প্ৰায় অহা দেখা যায় 3 মাৰ্কছৰ কাৰণে আহে √2 আহিব পাৰে √3 আহিব পাৰে √5 আহিব পাৰে √7 আহিব পাৰে √11 আহিব পাৰে গুটেকেটা নিয়ম একেই তো অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ আহিব পাৰে গতিকে এটো ভালকে চাই যাবা লগতে বাকি কেটা জিকেটা কলো হেকেটাও তোমালোকে চাই যাবা এটা ভালকে চালে হল বাকি কেটা একে ধৰণে আমি কৰিব পাৰো লগতে উদাহৰণ 10 টু যেটো 39 নম্বৰ পেজত আছে এইটো চোৱাচোন অকমান আগতে জিকেটা কলো হেকেটা কৰাৰ ধৰণটো অকমান বেলেগ আৰু এইটো চোৱাচোন ইয়াতে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে আছে এই ধৰণৰটো অপৰিমেয় বুলি প্ৰমাণ কৰাটো অকমান কৰাৰ নিয়মটো বেলেগ এই ধৰণৰ কোৱেশ্চনো আহিব পাৰে 2 মাৰ্কছৰ কাৰণে লগতে আৰু আছে এনেকুৱা ধৰণৰ এটো চোৱা 1.3 দেখুৱা যে √5 অপৰিমেয় বুলি আছে প্ৰমাণ কৰা যে √7 অপৰিমেয় 2020 ত আহিছিলে গতিকে মই এক্সট্ৰা কোৱেশ্চনটো লিখি ৰাখিছো এই ধৰণৰো হ'ব পাৰে এই কোৱেশ্চনটো চোৱা 2016 ত আহিছিলে সেকেন্ড চ্যাপ্টাৰটোলৈ আহিলো বহুপদ ইয়াৰে 2.2 অনুশীলনীটো ইম্পৰ্টেন্ট তোমালোকে চাবা এই ধৰণৰ এই কোৱেশ্চনটো চোৱা যে দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু শূন্যবোৰ আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহে গতিকে এইকেটা কোৱেশ্চনৰ ভিতৰত যিকোনো এটা দিব পাৰে তোমালোকে ভালকে চাবা লগতে 1 মাৰ্কছ বা 2 মাৰ্কছৰ কাৰণে এই কোৱেশ্চন কেটা আহিব পাৰে তোমালোকে ভালকে চাবা এইবিলাক একেবাৰে সহজ বহুপদ চ্যাপ্টাৰটোৰ 62 পেজত থকা উদাহৰণ 9 এটো খুবেই ইম্পৰ্টেন্ট আগতে কেবাবাৰো আহিছে এই কোৱেশ্চনটো এই ধৰণৰ কোৱেশ্চন আৰু অনুশীলনীত আছে মই দেখাই দি আছো হেকেটাও ইম্পৰ্টেন্ট একে ধৰণে আমি কৰিব পাৰো এটা ভালকে বুজি ললে হ'ল স্টুডেন্টস কোৱেশ্চন নম্বৰ 3 টু আছে লগতে ইফালে কোৱেশ্চন নম্বৰ 6 ত কেবাটাও আছে 3 নম্বৰ চ্যাপ্টাৰৰ পেজ নম্বৰ 78 ত থকা এই কোৱেশ্চন নম্বৰ 5 অনুশীলনী 3.3 ৰ পৰা তোমালোকে কোৱেশ্চন নম্বৰ 2 এটো ভালকে চাই থবা লগতে 3.3 অনুশীলনীৰে কোৱেশ্চন নম্বৰ 3 ৰ এই 5 টু চোৱা 2016 ত আহিছে এই ধৰণৰ কোৱেশ্চন প্ৰায় অহা দেখা যায় গতিকে তোমালোকে চাবা বাকি অনুশীলনীটো আছে এই ধৰণৰ কোৱেশ্চন 3.4 অনুশীলনীৰ 86 নম্বৰ পেজৰ কোৱেশ্চন নম্বৰ 2 ৰ এই 1 নম্বৰটো অকমান আগতে যে আমি দেখিলো ঠিক সেই ধৰণৰে কোৱেশ্চন চোৱা 2019 ত আহিছিলে এটো ঠিক আছে লগতে তোমালোকে 2 ৰ এই 3 টু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হৈ আছে এবাৰ তোমালোকে ভালকে চাবা পেজ নম্বৰ 91 ত থকা এটো চোৱা উদাহৰণ 15 আগতে আহিছে 2015 ত গতিকে এই কোৱেশ্চনটো চাবা এই ধৰণৰ কোৱেশ্চনে আৰু এটা উদাহৰণ 16 ত আছে এটো তোমালোকে চাবা লগতে অনুশীলনী 3.5 পেজ নম্বৰ 92 ত আছে 2 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰটো তোমালোকে সিওৰ চাই যাবা এটো 2018 ত আহিছিলে লগতে স্টুডেন্টস পেজ নম্বৰ 93 ত থকা এই কোৱেশ্চনটো বহুত বাৰ আহিছে আকৌ এটো বহুত ইম্পৰ্টেন্ট হৈ আছে এই কোৱেশ্চনটো কিন্তু একদম ভালকে তোমালোকে চাই যাবা এতিয়া আহিলো আমি 3.6 অনুশীলনীত 97 পেজ 1 নম্বৰ কোৱেশ্চনত এনেকুৱা ধৰণৰ 1 নম্বৰ কোৱেশ্চনত 8টা অংক আছে এটো আহিছিলে চোৱা 2016 ত এই মেথছটো কেবাবাৰো আহিছে 2017 ত আহিছে 2019 ত আহিছে লগতে এই মেথছটো চোৱা 2018 ত আহিছে গতিকে এই ধৰণৰ এটা কোৱেশ্চন থাকে তো তোমালোকে ভালকে চাই যাবা এবাৰ স্টুডেন্টস আমি 4.2 অনুশীলনীটো চাও ইয়াতে চোৱা দ্বিঘাত সমীকৰণ এটা দিয়া থাকিব তাৰে মূল কেটা উলিয়াব লাগে মূলবোৰ এটো চোৱাচোন 2019 ত আহিছিলে এই কোৱেশ্চনটো পেজ নম্বৰ 119 এই কোৱেশ্চন কেটা চোৱা 2015 ত আহিছে এই কোৱেশ্চনটো 2018 ত আহিছে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা বুলি আহে
4.3 অনুশীলনীত চোৱা এই কোৱেশ্চনটো আহিছিলে সেই দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা কোৱেশ্চনটো একেই 2017ত আহিছিলে গতিকে এনে ধৰণৰ কোৱেশ্চন এটা তোমালোকৰ থাকিব 2 মাৰ্কছৰ কাৰণে বা 3 মাৰ্কছৰ কাৰণে ঠিক আছে তো ইয়াতে আকৌ চোৱা কোৱেশ্চন নম্বৰ 3 তলৰ সমীকৰণবোৰৰ মূল উলিওৱা বুলি কৈছে এনে ধৰণৰ সমীকৰণো থাকিব পাৰে 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকে এটলিষ্ট চাই থবা এই কোৱেশ্চনটো এবাৰ ইম্পৰ্টেন্ট হৈ আছে 4.3 কোৱেশ্চন নম্বৰ 4 টো 2017ত আহিছিলে তোমালোকে চাই থবা পেজ নম্বৰ 122 ত থকা কোৱেশ্চন নম্বৰ 7 টো আৰু কোৱেশ্চন নম্বৰ 11 টো চোৱা তলত একেটা আগতে আহিছে ওপৰটো 2019ত আহিছিলে এটো 2016ত গতিকে একেটা কোৱেশ্চন প্ৰায় আহি থাকে তোমালোকে চাই যাবা 4.4 অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 1 ত চোৱাচোন মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা এই ধৰণৰ কোৱেশ্চন থাকিব পাৰে লগতে এই কোৱেশ্চন নম্বৰ 2 এই কোৱেশ্চনটো প্ৰায় আহে কেৰ মান উলিওৱা এবাৰ হলো আমি চ্যাপ্টাৰ 5 লৈ পেজ নম্বৰ 136 ত চাবা উদাহৰণ 3 এই কোৱেশ্চনটো 2018ত আহিছিলে পেজ নম্বৰ 142 টকা কোৱেশ্চন নম্বৰ 4 টো চোৱা আগতে কেবাবাৰো আহিছে গতিকে এটো ভালকে চাই যাবা তো 5 নম্বৰ কোৱেশ্চনটো এটো চোৱা 2017ত আহিছিলে কোৱেশ্চন নম্বৰ 7 টো চাবা 2019ত আহিছিলে আগতে অহা প্ৰশ্ন কেটাই বেছি ইম্পৰ্টেন্ট হৈ থাকে গতিকে একেটা চাবা লগতে ইয়াৰ লগতে মই কওঁ কোৱেশ্চন নম্বৰ 10 আৰু 9 এই দুটা তোমালোকে ভালকে চাই যাবা তাৰ পিছত আহিলো 147 পেজত এই উদাহৰণ 15 টো আগতে 2018ত আহিছিলে লগতে স্টুডেন্টস 149 পেজত থকা কোৱেশ্চন নম্বৰ 4 5 7 নম্বৰ কোৱেশ্চনটো লগতে ইফালে 10 নম্বৰ কোৱেশ্চনটো তোমালোকে ভালকে প্ৰিপেয়াৰ কৰি যাবা এবাৰ আহিলো চ্যাপ্টাৰ 6 লৈ পেজ নম্বৰ 164 ইয়াৰে উদাহৰণ 2 টো তোমালোকে চাবা এটো আগতে আহিছে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট আৰু এই উদাহৰণ 1 টো ওপৰত আছে এটো আহিছে 2015ত তাৰ পিছত 6.3 অনুশীলনীৰ 177 পেজত থকা কোৱেশ্চন নম্বৰ 3 টো চাবা 2016ত আহিছিলে লগতে তোমালোকে চাবা 7 নম্বৰ কোৱেশ্চনটো 2017ত আহিছিলে কোৱেশ্চন নম্বৰ 15 টো তোমালোকে এটলিষ্ট ভালকে চাই যাবা এবাৰ আহিলো স্থানাংক জ্যামিতিত ইয়াৰ কোৱেশ্চন নম্বৰ 1 টো তোমালোকে চাবাই 7.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1 টো যে দুটা বিন্দুৰ মাজৰ দূৰত্বটো লগতে এই কোৱেশ্চন নম্বৰ 7 টো তোমালোকে ভালকে চাই যাবা লগতে কোৱেশ্চন নম্বৰ 7 টো আৰু কোৱেশ্চন নম্বৰ 10 ঠিক আছে কোৱেশ্চন নম্বৰ 7 আৰু 10 এই দুটা কোৱেশ্চন 7.1 অনুশীলনীৰ তোমালোকে ভালকে প্ৰিপেয়াৰ কৰি যাবা 7.2 অনুশীলনীৰ পৰা কোৱেশ্চন নম্বৰ 1 2 আৰু কোৱেশ্চন নম্বৰ 4 টো 206 পেজত থকা একেটা এই তিনিটা অতি কমেও তোমালোকে ভালকে চাই যাবা কিন্তু বাকি কেটা নাচাবা বুলি কোৱা নাই একেটা কিন্তু ইম্পৰ্টেন্ট তোমালোকে অতি কমেও একেটা চাই যাবা 7.3 অনুশীলনীৰ এই কোৱেশ্চনটো প্ৰায় হে কোৱেশ্চন নম্বৰ 2 চোৱাচোন কেৰ মান নিৰ্ণয় কৰা এয়া 2016ত আহিছে 1 নম্বৰটো 2 নম্বৰটো 2019ত আহিছে লগতে এই 1 নম্বৰটো ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা তিনিটা বিন্দু দিয়া থাকিব কালি নিৰ্ণয় কৰিব লাগে এই কোৱেশ্চন কেটা খুবেই ইম্পৰ্টেন্ট তোমালোকে একেটা ভালকে কৰি যাবা কিন্তু ত্ৰিকোণমিতিৰ আগতে অহা ইম্পৰ্টেন্ট কোৱেশ্চন কেটা 8.1 অনুশীলনীৰ চোৱাচোন 3 নম্বৰ কোৱেশ্চনটো আগতে কেবাবাৰো আহিছে 2016 আৰু 2019ত আহিছে এই কোৱেশ্চনটো গতিকে এই ধৰণৰ কোৱেশ্চন থাকিব পাৰে এই ধৰণৰ কোৱেশ্চন বুলি কলে 3 আছে 4 আছে 5 আছে গতিকে তোমালোকে কেটামান ভালকে চাই যাবা লগতে স্টুডেন্টস উদাহৰণ 4 এটো 218ত আহিছিলে পেজ নম্বৰ 220ত আছে 8.2 অনুশীলনীৰ 1 নম্বৰ কোৱেশ্চনৰ পৰা এই দুটা কোৱেশ্চন কিন্তু কেতিয়াও নেৰিবা এই দুটা কোৱেশ্চন বহুত বাৰ আহিছে চোৱাচোন 16ত আহিছে 19ত আহিছে এটো 15ত আহিছে লগতে ইয়াত থকা এমসিকিউ কেটা কিন্তু নেৰিবা এমসিকিউ একেটা আৰু নকলো আৰু একেটা তোমালোকে চাবা উত্তৰ কেটা মনত ৰাখি যাবা প্ৰশ্নৰ সৈতে 8.2 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 3 এই 1 টো ভালকে এটো কোৱেশ্চনো নেৰিবা কিন্তু ভালকে চাই যাবা 8.3 অনুশীলনীৰ পৰা এটো গোটেইবিলা সহজ একেবাৰে একেটা চোৱা 231 পেজত একেটা আগতে আহিছে 2018ত আহিছে এই কোৱেশ্চনটো 2019ত আহিছে এই কোৱেশ্চনটো আহিছে 2015ত এই ধৰণে এইকেটাৰ পৰা একেবাৰে সহজ একেটা ছুটি তোমালোকে চাই যাবা পেজ নম্বৰ 233 ত্ৰিকোণমিতিৰে এই কোৱেশ্চনটো প্ৰমাণ কৰা 2018ত আহিছিলে লগতে পেজ নম্বৰ 235ত থকা 8.4 অনুশীলনীটোৰ 5 নম্বৰ কোৱেশ্চনৰ প্ৰমাণ কৰা যেটো প্ৰমাণ কৰা বুলি আহিব এটো কোৱেশ্চন নম্বৰ 5 or 2 এটো 2016ত আহিছে 2019ত আহিছে এই কোৱেশ্চনটো বহুত বাৰ আহিছে গতিকে এটো ভালকে চাই যাবা লগতে মই ভাবো 1 2 3 7 আৰু 8 গতে আহিছে একেটা কোৱেশ্চন
তো মই দেখাই দিয়া কেইটাটো চাবাই লগতে তোমালোকে প্ৰিপাৰেচন হয়তো হৈছে তো অকল মই কোৱা কেইটাই যে সিওৰলি আহিব তেনেকুৱা কথা নহয় বাকি কেইটাও তোমালোকে প্ৰিপেয়াৰ কৰি যাবা ভালকে তো নেক্সট চেপ্টাৰলৈ যাওঁ এবাৰ আহিলো চেপ্টাৰ 10 লৈ বৃত্তৰ এই উপপাদ্য 10.2 এই উপপাদ্যটো কিন্তু কেতিয়াও নেৰিবা এটো খুব ভালকে তোমালোকে চাই হয়তো আকৌ এবাৰ ভালকে চাই যাবা ঠিক আছে এটো কেবাবাৰো হৈছে আগতে লগতে উদাহৰণ 2 এর কোৱেশ্চনটো এই কোৱেশ্চনটো অহাৰ খুবেই চান্স আছে এবাৰ 2016 তো আইছিলে 2018 তো আইছিলে এই উদাহৰণটো কিন্তু নেৰিবা অনুশীলনী 10.2 ৰ পৰা এই কোৱেশ্চন নম্বৰ 4 টো যেহেতু আগতে আহিছে নেৰিবা এটো কোৱেশ্চন তোমালোকে ফাইনাল টাচ এটা দি যাবা ভালকে 8 নম্বৰ কোৱেশ্চনটো এই কোৱেশ্চনটো চাই যাবা ঠিক আছে নেৰিবা এটো তাৰ পিছত ষ্টুডেন্টস এই কোৱেশ্চন নম্বৰ 10 আৰু 11 টো কিন্তু এবাৰ চাই যাবা এটো 11 টো আগতে কেবাবাৰো আহিছে আকৌ এটো অহা চান্স আছে কিন্তু ঠিক আছে তো এইটা কোৱেশ্চন তোমালোকে এট লিষ্ট বৃত্ত চ্যাপ্টাৰটোৰ পৰা ফাইনাল টাচ এটা দি যাবা এবাৰ আহিলো অঙ্কন চ্যাপ্টাৰটো লৈ অঙ্কন চ্যাপ্টাৰটো একেবাৰে সহজ উদাহৰণ 1 টো আগতে কেবাবাৰো আহিছে গতিকে পেজ নাম্বাৰ 261 ত আছে উদাহৰণ 1 টো অঙ্কন কৰাটো তোমালোকে ভালকে চাই যাবা ইয়াত সোয়া স্টুডেন্টস অনুশীলনী 11.1 ৰ কোৱেশ্চন নম্বৰ 2 টো আগতে আহিছে 2019 ত কোৱেশ্চন নম্বৰ 4 টো আহিছে 2018 ত গতিকে গুটেকেটা সহজে গতিকে তোমালোকে এবাৰ চাই গলে এটো হৈ যাব 12.1 অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 একেটা শৰ্ট কোৱেশ্চনৰ বাবে এটো 1 নম্বৰটো তো দেখি আছা এই 2 নম্বৰ কোৱেশ্চনটো আৰু এই 5 নম্বৰ কোৱেশ্চনটো একেটাৰ উত্তৰ কেটা তোমালোকে মনত ৰাখি থবা প্ৰশ্ন কেটাৰ হৈতে একেটা এমসিকিউৰ বাবে খুবেই ইম্পৰ্টেন্ট 12.2 ৰ পৰা কোৱেশ্চন নম্বৰ 2 3 কোৱেশ্চন নম্বৰ 4 5 আৰু 6 একেটা কোৱেশ্চন সহজে একেটা কোৱেশ্চন তোমালোকে কিন্তু কমসে কম একেটা চাই যাবা ইয়াৰে সোয়া কোৱেশ্চন নম্বৰ 4 টো 2015 ত আহিছিলে 6 টো 2017 ত আহিছিলে এটো পেজ নম্বৰ 275 ত থকা এই কোৱেশ্চনটো এমসিকিউৰ বাবে প্ৰায় আহি থাকে গতিকে এটো উত্তৰটো মনত ৰাখি যাবা 13.1 ৰ এই কোৱেশ্চন নম্বৰ 1 টো এমসিকিউ টো আহি থাকে গতিকে ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখি থাকবা কেতিয়াবা এমসিকিউ তাহে কেতিয়াবা 2 মাৰ্কছৰ 3 মাৰ্কছৰ কাৰণেও এই কোৱেশ্চনটো দিয়ে তো ইয়াৰ 13 নম্বৰ চেপ্টাৰৰ পৃষ্ঠকালি আৰু আয়তনৰ পৰা মই ভাবো তোমালোকে ইয়াৰ 1 2 3 আৰু এই 5 নম্বৰটো 1 2 3 আৰু 5 নম্বৰটো একেটা নেৰিবা তোমালোকে ভালকে প্ৰিপেয়াৰ কৰি যাবা 13.2 ৰ পৰা কোৱেশ্চন নম্বৰ 1 আৰু পেজ নম্বৰ 294 ত থকা কোৱেশ্চন নম্বৰ 7 টো কিন্তু ভালকে চাবা এবাৰ আহিলো পৰিসংখ্যা লৈ 14.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 3 টো কিন্তু একদম ভালকে চাবা এই f ৰ মান উলিওৱাটো প্ৰায় আহি থাকে এই কোৱেশ্চনটো ঠিক আছে বাকি কেটাও চাবা কিন্তু এই কোৱেশ্চনটো ভালকে তোমালোকে প্ৰিপাৰেচন কৰি যাবা লগতে 14.3 অনুশীলনীৰ পেজ নম্বৰ 333 ৰ এই কোৱেশ্চনটো সোয়া কোৱেশ্চন নম্বৰ 2 ৰ x আৰু y ৰ মান উলিওৱা এই কোৱেশ্চনটো প্ৰায় আহি থাকে 2016 তো আহিছিলে এটো কোৱেশ্চন এই একে ধৰণৰ কোৱেশ্চন উদাহৰণত আছে মই দেখাই দি আছো এই সোয়া 330 নম্বৰ পেজত থকা উদাহৰণ 8 হে একে ধৰণে x আৰু y ৰ মান উলিওৱা এই তিনিটা কোৱেশ্চন মই কওঁ তোমালোকে ভালকে প্ৰিপেয়াৰ কৰি যাবা ঠিক আছে লগতে 14.3 দিয়া এই কোৱেশ্চন নম্বৰ 1 ৰ নিচিনা কোৱেশ্চনো হ'ব পাৰে তাৰ মানে একেটা কোৱেশ্চন দিব তিনিটা কথাই উলিয়াব লাগে মধ্যমা মাধ্য বহুলক তিনিটা উলিয়াই প্লাই তুলনা কৰিব লাগে বুলি এই ধৰণৰ কোৱেশ্চনো দিব পাৰে ঠিক আছে তো স্টুডেন্টস একেটা আছিল মোৰ ফালৰ পৰা তোমালোকে যাতে ফাইনাল টাচ দি যোৱা হেকবাৰৰ বাবে একেটা অতিক্ৰমে ভালকে প্ৰিপেয়াৰ কৰি যোৱা এই কোৱেশ্চন কেটা মই দেখাই দিলো ইয়াৰ অৰ্থ এটো নহয় যে কেৱল মই কোৱা কেটাই হে আহিব তো মই কেৱল আগতে অহা প্ৰশ্নৰ ভিত্তিত অকমান ইম্পৰ্টেন্ট কেটা মই কৈ দিলো তাৰ বাহিৰেও তোমালোকে প্ৰিপাৰেচন হয়তো কৰি যাবা ভালকে প্ৰিপাৰেচন তো শেষৰ চেপ্টাৰটো 15 নম্বৰ চেপ্টাৰটো মই এটোৰ কাৰণে কোৱা নাই সম্ভাৱিতাটো সহজ তোমালোকে যিমান পাৰা হেকেটা কৰিবা আশা কৰো ষ্টুডেন্টস মোৰ এই ভিডিওটোৱে তোমালোকক অকমান হলেও সহায় কৰিব সকলোৰে পৰীক্ষা ভাল হোক অল দা বেষ্ট গাইজ থ্যাংক ইউ ফৰ ওয়াচিং